নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ ডিসকাস কৰিব গৈ আছোঁ যৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সো আমি আলোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সাধাৰণতে গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিৰ পৰা আপডেট দি থাকোঁ আৰু আপুনি নিজে ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আপোনালোকৰ পেপচি কোম্পানী কোল্ড ড্ৰিংকছ কোম্পানী ভেকেন্সি ভালেমান আছে ভিডিঅ'টো সম্পূৰ্ণ যেতিয়া চাব বস্তুবোৰ বুজিব কোনটো কোম্পানীত কি ভেকেন্সি চলি আছে ফেব্ৰুৱাৰী মাহৰ ভেকেন্সি চলি আছে গ্ৰেড 3 গ্ৰেড 4 এটো কালি যদি চোৱা নাই চাই ল'ব পাৰে মই আজি বুজাই নিদিও আজিকালি পেপচি কোম্পানীৰ ভেকেন্সি আমি ডিসকাস কৰিম ৰিলায়েন্স জিঅ' কোম্পানী ভেকেন্সি চলি আছে মাৰুতি সুজুকি নেক্সা কোম্পানী ভেকেন্সি চলি আছে ষ্টিল কোম্পানী ভেকেন্সি চলি আছে ষ্টাৰ সিমেন্ট কোম্পানী ভেকেন্সি চলি আছে FMCG কোম্পানী ভেকেন্সি চলি আছে HDFC বেংকৰ ভেকেন্সি চলি আছে অল আসাম প্ৰাইভেট জব ভেকেন্সিও চলি আছে সো বহুত ভেকেন্সি আহিয়ে থাকে এটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাই যদি ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ পেপচি কোম্পানী ভেকেন্সি মেল ফিমেল এপ্লাই কৰিব পাৰিব স্যালাৰি হ'ব আপোনালোকৰ এভাৰেজ স্যালাৰি 24500 ডাইৰেক্ট জয়নিং হ'ব কিছুমান এপ্লাই কৰিব পাৰে তাৰ পিছত যদি শৰ্টলিস্টেড কৰা হয় নিশ্চয় ইন্টাৰভিউৰ কাৰণে মাতিব আপোনালোকৰ প্ৰথম ভেকেন্সি ইনফো ফেন প্লেনাৰ্ছ আৰু মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ ভেকেন্সি আপোনালোকৰ ৱাক ইন ইন্টাৰভিউ আছে ডাইৰেক্ট 14 ফেব্ৰুৱাৰীত 3টা বজাৰ পৰা গধূলি কাঞ্চি শ্ৰী শংকৰা নাৰ্ছিং স্কুল এট বেংটল গেট নিয়াৰ CRPF কেং সাফাগুৰি চিৰাং BTC অফিস এসিস্টেন্টৰ ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু উইথ প্ৰফিচিয়েন্সি ইন কম্পিউটাৰ টাইপিং কেণ্ডিডেটজন আপোনালোকৰ ৰেসিডেন্ট হ'ব লাগিব বঙাইগাঁও আৰু চিৰাং ডিস্ট্ৰিক্টৰ কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে স্যালাৰি নেগোচিয়েবল হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে জিঅ' জেমছ প্ৰাইভেট জিনিয়ন প্ৰাইভেট লিমিটেডৰ ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি কোৱালিফিকেশন বা অৰ্হতা গ্ৰেজুৱেচন ফ্ৰেছাৰ্ছক 6 মাহৰ ভিতৰত যাৰ অভিজ্ঞতা আছে আবেদন কৰিব পাৰে শিৱসাগৰ নগাঁও তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা ভেকেন্সি আহিছে 15000 পৰা 20000 ইন হেণ্ড স্যালাৰি পাব ইমেইল আইডি দি আছে এড্ৰেছও দি আছে 10 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউৰ কাৰণে মাতে আপোনালোকক যাব পাৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে বেটাৰ পাৱাৰৰ পৰা ভেকেন্সি আৰু আপোনালোকৰ কাস্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে আৰু পাস এক্সপেৰিয়েন্স হ'ব লাগিব কাস্টমাৰ সাৰ্ভিস ইন্ডাষ্ট্ৰি মেইনলি ফ্ৰম এ কোম্পানী হুইচ ডিল ইন পাৱাৰ ইলেক্ট্ৰনিক্স সো এইখিনি চাই ল'ব পাৰে ভালদৰে পঢ়ি ল'ব পাৰে আপোনালোকৰ গুড প্ৰফিচিয়েন্সি MS অফিস টুল হ'ব লাগিব আৰু এটলিষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ফিল্ড আৰ্টছ সায়েন্স কমাৰ্চ চলি যাব তো ইমেইল আইডি দি আছে কোনটো পোষ্টত আবেদন কৰিছে মেনশন কৰি দি এপ্লাই কৰি দিব পাৰে আপোনালোক নিশ্চয় ইন্টাৰভিউৰ কাৰণে মাতিব যদি শৰ্টলিস্টেড কৰা হয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি BSc একাডেমি আপোনালোকৰ টিচাৰ বা ফেকাল্টিজ ভেকেন্সি ইংলিছ জেনাৰেল ষ্টাডিজ সিভিল সাৰ্ভিস পাস কৰা কেণ্ডিডেট লাগিব প্ৰি বা মেইনছ টিচাৰ প্ৰেফাৰেন্স দিয়াব কোৱান্টিটিভ এপ্টিটিউড ৰিজনিং কম্পিউটাৰ বেলতলা তিনিআলি গুৱাহাটীৰ পৰা আহিছে ইমেইল আইডি দি আছে 8 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি আপুনি ইন্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে এক্সিকিউটিভ এসিস্টেন্ট SM ফ্ৰেছিৰ পৰা ভেকেন্সি মিনিমাম গ্ৰেজুৱেচন কৰা হ'ব লাগিব MBA যদি কৰা হয় আছে প্ৰেফাৰেন্স দিয়া হ'ব কেণ্ডিডেটজন আপোনালোকৰ এক্সেপচনেল কমিউনিকেশ্যন স্কিল হ'ব লাগিব নলেজ হ'ব লাগিব MIS ৰ কেণ্ডিডেটজন আপোনালোকৰ প্ৰিয়ৰ এক্সপেৰিয়েন্স এছ ES should be more preferred email ID দি আছে 8 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে BRBP গুৱাহাটী পলাশবাৰীৰ পৰা ভেকেন্সি মেল ফিমেল দুটা এপ্লাই কৰিব পাৰি এটা চাকৰিৰ কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব 1 পৰা 5 ইয়াৰ্ছ এটা অভিজ্ঞতা আপোনাক বিচৰা হৈছে কোৱালিফিকেশন বা অৰ্হতা গ্ৰেজুৱেচন MBA PGDM বা HR 6 দিন উইকত ওয়াৰ্কিং হ'ব ওয়াৰ্ক ফ্ৰম হোম নহ'ব পলাশবাৰী গুৱাহাটীৰ পৰা ভেকেন্সিটো আহিছে নে ভেকেন্সি আপোনালোকৰ আহিছে ডিউটিছ আৰু ৰেসপন্সিবিলিটিজ চাই ল'ব পাৰে পাৰ্টনাৰজন আপোনালোকৰ জনে জয়েন কৰিব সিনিয়ৰ লিডাৰশ্বিপ টু ডেভেলপ আৰু ইমপ্লিমেন্ট কৰিব লাগিব HR পলিচিজ আৰু প্ৰেক্টিস কৰিব লাগিব হেইবোৰ ৰিজলভ কৰিব লাগিব কমপ্লেক্স কাস্টমাৰ ৰিলেশন ইছ্যু আৰু এড্ৰেছ গ্ৰিভেন্সেছ আইডেন্টিফাই কৰিব লাগিব ট্ৰেইনিং নিডছ ফৰ টিম এণ্ড ইন্ডিভিজুৱেল সো এইখিনি পঢ়ি লৈ যোনে ইন্টাৰেষ্টেড হয় কোনটো পোষ্টত আবেদন কৰিছে এটা মেনশন কৰি এইটো ইমেইলত পঠাই দিব পাৰে আৰু কোনটো পোষ্টত আবেদন কৰিছে নক লিখি দিব হেডিঙত এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ কাস্টমাৰ কেয়াৰ এক্সিকিউটিভ হেইটো পোষ্টৰ নাম আছিল নে কাস্টমাৰ কেয়াৰ এক্সিকিউটিভ নহয় এইটো পোষ্টৰ নাম আপোনালোকৰ BRBP বুলি লিখি দিব হেনকৈ লিখি দি পঠাই দিলে হল ইন্টাৰভিউৰ কাৰণে যদি মাতে মই জনোৱা হ'ব নে ভেকেন্সি ডিপৰ্ট একাউন্টেন্ট
শিলচৰ আৰু যোৰহাটৰ ভেকেঞ্চি বিকম এমকম পাছ কৰা হ'ব লাগিব 1 to 2 ইয়াৰ্ছ এটা অভিজ্ঞতা হ'ব লাগিব একাউণ্টেবল কৰিব লাগিব ৰিয়েল টাইম ইনভইচিং কাষ্টডি আৰু ডিষ্ট্ৰিবিউশ্যন অফ গিফ্ট ফুল এণ্ড ফাইনেল সেটেলমেণ্ট টাৰ্মিনেটেড ডিলাৰ্ছ তাৰপিছত মেটাৰ্ছ পাৰ্টেনিং টু BGLC চ' এইখিনি পঢ়ি ল'ব এইবোৰ ভালদৰে দিয়া আছে কেনেকৈ কি কাম হ'ব ইণ্টাৰনেল অডিট কেনেকৈ চাব গোটেইখিনি দিয়া আছে ইমেইল আইডি দি আছে 8 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক সেইমতে আপোনাক পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব হেৰিংটো ভালকৈ লিখি দিব এনেকৈ আগতে যে মই কৈছিলোঁ এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট এনেকৈ পষ্টৰ নামটো লিখি পঠাই দিলে হ'ল তেতিয়াহে গম পাব আপোনালোকে যে এইকেইটা পষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব নাপাহৰিব নে ভেকেঞ্চি আপোনালোকৰ আহিছে নগাঁৱৰ পৰা ভেকেঞ্চি পাইপ আৰু বিল্ডিং মেটেৰিয়েল কোম্পানী এটাৰ পৰা ভেকেঞ্চি এক্সপিৰিয়েঞ্চ এনেকুৱা হ'ব লাগিব চেল এক্সিকিউটিভৰ ভেকেঞ্চি চেলছ আৰু মাৰ্কেটিঙত অলপমান হ'লে আপোনালোকৰ থাকিব লাগিব জানা থাকিব লাগিব ডেভেলপিং ডিলাৰ্ছ পেমেণ্ট কালেকশ্যন গুড কমিউনিকেশ্যন স্কিল ইমেইল আইডি দি আছে 8 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদনটো কৰি ল'ব পাৰে তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব তবে নেক্সট ভেকেঞ্চিলৈ যাম নেক্সট ভেকেঞ্চি জেৰিকো ফুড আৰু বেভাৰেজেছ LLPৰ পৰা ভেকেঞ্চি প্ৰচেছ কেমিষ্ট লাইন কেমিষ্ট চিফ্ট ইঞ্জিনিয়াৰ ইউটিলিটি আৰু প্ৰচেছৰ কাৰণে চিফ্ট ইঞ্জিনিয়াৰ প্ৰডাকশ্যন ৰ চিৰাপ অপাৰেটৰ WT অপাৰেটৰ ব্ল মডেলিং অপাৰেটৰ ফিলাৰ অপাৰেটৰ লেভেলাৰ অপাৰেটৰ স্ট্ৰিং ৰেপ অপাৰেটৰ প্লেণ্টেজাইজাৰ অপাৰেটৰ ETP অপাৰেটৰ মাষ্ট বি ফ্ৰম বেভাৰেজ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'ব লাগিব চ' আপোনালোকৰ লোকেশ্যন দি আছে চাংচাৰী কামৰূপ আসাম আৰু চেলাৰী পাব এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড হিচাপে চাকৰিত দৰমহাটো পাব আৰু বেষ্ট অন এক্সপিৰিয়েঞ্চ যদি অলপো আছে ভাল এটা আপোনালোকৰ পেকেজ বা চেলাৰী পাবলৈ সক্ষম হ'ব এইটো চাকৰিত ইমেইল আইডি দুটা দি আছে এই দুটা ইমেইলত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে আৰু কোনটো পষ্টত আবেদন কৰিছে বহুত ইম্পৰ্টেণ্ট বস্তু সেইটো মেনশ্যন কৰি দিব নহ'লে আপোনালোক গম নাপাব কোনটো পষ্টত আবেদন কৰিছে আৰু কেতিয়াও ইণ্টাৰভিউৰ কাৰণে নামাতিব সেইটো কাৰণে মেনশ্যন কৰি দিব নতো মই লিখি দিছোঁ এইটো কোম্পানীৰ তৰফৰে লিখি দিয়া আছে মেনশ্যন কৰি দি পঠাই দিলে হ'ল নে ভেকেঞ্চি পেপচি কোম্পানীৰ ভেকেঞ্চি পেপচিকো অৰ্থাৎ পেপচি কোম্পানী পেপচিকো বুলি কয় আৰু এইটো আপোনালোকৰ বৰুণ বেভাৰেজৰ পৰা আহিছে মানে আপোনালোকৰ যেতিয়া পেপচি এটা কিনে পিপচালে যে দেখা পায় মেনুফেকচাৰ্ড বাই বৰুণ বেভাৰেজেছ সেইটোৱে বৰুণ বেভাৰেজে এইটো চাকৰিটো ওলাইছে পেপচি কোম্পানীৰ আণ্ডাৰতে চাকৰিটো হ'ব হায়াৰিং ফৰ গুৱাহাটী আৰু লোৱাৰ আছাম আৰু পষ্টকেইটা মই কৈ দিছোঁ কাষ্টমাৰ এক্সিকিউটিভ চিনিয়ৰ কাষ্টমাৰ এক্সিকিউটিভ চেলছ অফিচাৰ চিনিয়ৰ চেল অফিচাৰ ৰেছপনচিবিলিটিজ হেণ্ডলিং চেলছ আৰু ডিষ্ট্ৰিবিউশ্যন অফ এছাইন টেৰিটৰী ষ্টক হোল্ডাৰ মেনেজমেণ্ট টিম হেণ্ডলিং ডেইলি মাৰ্কেট ভিজিট ৰেভিনিউ জেনেৰেশ্যন তাৰপিছত মাৰ্কেট শ্বেয়াৰ আৰু ৰিপৰ্টিং এক্সপিৰিয়েঞ্চ হ'ব লাগিব 3 বছৰ প্লাছ অফ চেলছ আৰু ডিষ্ট্ৰিবিউশ্যন এক্সপিৰিয়েঞ্চ ইন FMCG MCD টেলিকম আৰু বেভাৰেজেছ চ' আপোনাৰ ডিচেণ্ট চেলাৰী এটা পাব কাৰেণ্ট চিটিজতকৈ এটা বেছি এটা চেলাৰী পাব এক্সপেক্ট কৰিব পাৰে আৰু আদাৰ বেনিফিট পাব এজ পাৰ কোম্পানী নৰ্মছ মানে পেপচি কোম্পানী নৰ্মছত যি ফেচিলিটিজ থাকে সেইবোৰ গোটেইখিনি উপলব্ধি পাব আপোনালোকে চিন্তা কৰিব নালাগে ইমেইল আইডি দি আছে নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে আৰু কোনটো পষ্টত আবেদন কৰিছে যিহেতু 4টা পষ্ট আছে ইয়াতে কোনটো পষ্টত আবেদন কৰিছে মেনশ্যন কৰি দি পঠাই দিলে হ'ল সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব চ' ফিনাজিলে মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰটো কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে কিবা যদি সুধিব কমেণ্ট ছেকশ্যন বা ফেচবুক পেজত সুধিব পাৰে আমাৰ টেলিগ্ৰাম গ্ৰুপ হোৱাটছএপ গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন হোৱা নাই হ'ব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে